এটা ল'ৰা যেতিয়া ডিগ্ৰী পাছ কৰে, ডিগ্ৰী পাছ কৰা মানে ইও ডাঙৰ ল'ৰা হ'ল, মাক বাপেকক পইচা খুজিব লাজ পায়। বোলে আজি গুৱাহাটীত ইণ্টাৰভিউ, কালি যোৰহাটত ইণ্টাৰভিউ মাৰিব যাবৰ কাৰণে টকা নাথাকে, ফৰ্ম ফিল আপ কৰিব টকা নাথাকে, 300 টকা 400 টকা লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰৰ পৰা যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব সকলোকে মাহত আমি 2,500 টকা 1 বছৰৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? আপোনালোকে চাওক, ক্লাছ 9ত চাইকেল পালে, 10ত 300 টকা মাহত পালে, হায়াৰ ছেকেণ্ডাৰীত নিযুত মইনা পালে, আৰু ডিগ্ৰী পাছ কৰি 2,500 টকা কৰি মাহত পালে। এটা ল'ৰা যেতিয়া ডিগ্ৰী পাছ কৰে, ডিগ্ৰী পাছ কৰা মানে ইও ডাঙৰ ল'ৰা হ'ল, মাক বাপেকক পইচা খুজিব লাজ পায়। বোলে আজি গুৱাহাটীত ইণ্টাৰভিউ, কালি যোৰহাটত ইণ্টাৰভিউ মাৰিব যাবৰ কাৰণে টকা নাথাকে, ফৰ্ম ফিল আপ কৰিব টকা নাথাকে, 300 টকা 400 টকা লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰৰ পৰা যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব সকলোকে মাহত আমি 2,500 টকা 1 বছৰৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? আপোনালোকে চাওক, ক্লাছ 9ত চাইকেল পালে, 10ত 300 টকা মাহত পালে, হায়াৰ ছেকেণ্ডাৰীত নিযুত মইনা পালে, আৰু ডিগ্ৰী পাছ কৰি 2,500 টকা কৰি মাহত পালে।